পৰহি দিনা ৰাতিপুৱা 11টামান বজাত আমি খবৰ পালোঁ। খবৰ পোৱাৰ পিছত ক'লে যে ইহঁতে ফাঁচি লটকাইছে। আমি সব পৰিয়ালৰ মানুহবিলাক গৈ পেলাই চালোঁ, তাতে ফাঁচি দিয়া হোৱা নাই। ইয়াত ৰড দি মাৰিছে আৰু পিঠিত মাৰিছে, সব আছে আমাৰ প্ৰমাণ। তাৰপিছত আহি পেলাই আমি আৰক্ষীক এজাহাৰ দিছোঁ কালপিতৰ এগেইনষ্টত। এতিয়াও পুলিচ গৈ পোৱা নাই তাতে। তাৰপিছত যোৱাকালি আমি পষ্টমৰ্টেম কৰিলোঁ। পষ্টমৰ্টেম কৰি লাষ্টটো আমি কবৰস্থানত লৈ গ'লোঁ, জানাজাৰ কৰিলোঁ। ইহঁতৰ পৰিয়ালে এতিয়াও মানুহ আহি পোৱা নাই। ইহঁতে ঘৰৰ পৰা নাইকিয়া হৈ গৈছে, পলাতক হৈছে। তাৰ দৰাটোৰ নাম হ'ল আপোনাৰ কিবা কয় আজিবুৰ ৰহমান। ই আৰু কিবা গৰু চৰু বিজনেছ কৰে, চুৰৰ। ইমান এই অঞ্চলত যিমান গৰু চুৰ হয় সববিলাক তাতে। তাৰপিছত এই মোৰ ভাগিনটো অলপ শিক্ষিত, মানে বিয়া পাছ কৰা নাই, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বিয়াত নাম লগাইছে। শিক্ষিত আৰু বাকীবিলাক জোদা মূৰ্খ সবকেইটা। তো ই কয় এইবিলাক বিজনেছ কিয় কৰিব লাগে, আমুক তামুক মানুহ বেয়া কয়। তাৰপিছত ইহঁতৰ ঘৰৰ কিবা এইবিলাক গোপন কাহিনী আমাৰ ভাগিনটো জানি পাইছে। তাৰ কাৰণত মাৰডাং কৰে, অত্যাচাৰ কৰে। আমি কিয় ক'ব লাগে, এইবিলাক নকবি। তাৰপিছত ইহঁতে ক'ৰবাত মাৰডাং কৰিছে, বেয়া জেগাত মাৰিছে, লগালগ চেঞ্চেলাইজ হৈছে। তাৰপিছত ধৰি পেলাই ফাঁচি লটকাইছে। 4টা চেয়াৰ আছে, 4জন মানে চেয়াৰ উঠাই কেনে লটকাই ৰাখি দিছে। এইটো ফাঁচি হত্যা কৰে, ফাঁচি দিয়া হয়, আত্মহত্যা কৰা নাই। আৰক্ষীক আমি এজাহাৰ দিছোঁ। এতিয়া আৰক্ষী গৈ পোৱা নাই ইহঁতৰ ঘৰত, এতিয়ালৈকে গৈ পোৱা নাই। পৰহি দিছোঁ আমি। গৈছিল, প্ৰথম দিনাই গৈছিল, লাষ্টটো লৈ আহিছে, পষ্টমৰ্টেম কৰিব দিছে। এইখিনিয়ে আৰু ৰাতিপুৱা লগ কৰিছিল। এতিয়া যাম যোৱাকালি ফোন কৰিছিলোঁ, জনে কয় মই 2 দিনৰ ভিতৰত 2 দিন সময় চাইছে। এতিয়া গৈ পোৱা নাই, আমি কি ভৰসা কৰিম কওকচোন। কাৰ ঘৰত? ইহঁতে পূৰা ভৰা বাৰী সব, এতিয়া এটাও নাই, সব পলাতক। আমি যে লাষ্টটো উঠাই লৈ আছোঁ, মেজিষ্ট্ৰেট গৈছিল, ইয়াত থানাৰ OC না এইটো IC আছে, গৈছিল, এটাও নাই। তাতে ইহঁতৰ মাইকীহঁতে নাই, সব আমি। ইফাল গ্ৰামৰ ইফাল মানুহ আছিল, এইবিলাক জুৱা খেলে। মানে তাৰ কিবা বেয়া বিজনেছ আৰু মানে এইবিলাক হালাল কাম নহয় আৰু বেয়া হালালি কাম। আৰু ইহঁতে সব জোদা মূৰ্খ। আমাৰ ভাগিনটো অলপ শিক্ষিত মানুহ নাই, এইবিলাক ভাল নাপায়, প্ৰটেষ্ট কৰাৰ কাৰণে এনেকুৱা হ'ল। কথাই ক'ব বিচাৰোঁ যে আমাৰ থানাৰ পৰা গৈ ইমিডিয়েটলি এতিয়া একশ্যন ল'ব লাগে, কিয়নো আমি সেইদিনা এইটো ৰিপৰ্ট দিয়া হৈছে। এতিয়াৰ পৰা কোনো ধৰণৰ মানুহ যোৱা নাই থানাৰ পৰা, আৰু কোনো ধৰণৰ একশ্যন লোৱা নাই। ইমান এটা মানে কি ধৰণৰ কাহিনী, এইখিনি একশ্যন ল'ব লাগে ন নিশ্চয়, কিন্তু থানাৰ পৰা একো ধৰণৰ একশ্যন লোৱা নাই। এইখিনিয়ে মই দাবী জনাইছোঁ যে থানাৰ পৰা ইমিডিয়েট একশ্যন ল'ব লাগে, আৰু দোষী একদম কৰায়ত্ব কৰি যিটো উচিত শাস্তি হয় সেইখিনি দিব লাগে।